আমাৰ কিছুসকল হিন্দু ভাইয়ে মুছলমানৰ বিপক্ষে কৈছে আৰু কিছুমান মুছলমান ভাইয়ে হিন্দুৰ এগেইনষ্টে কৈছে, ভাৰতবৰ্ষৰ এগেইনষ্টে কৈছে। সেইটো কৰিলে দেশখনে সন্ত্ৰাসবাদী নিক্ষেপ কৰিব নোৱাৰে। আৰু তাহাঁতে প্ৰথমবাৰৰ কাৰণে হিন্দু মুছলিমৰ নামত এটা হত্যাকাণ্ড কৰিছে আৰু তাহাঁতৰ ইছ্যুটো এতিয়া হিন্দু মুছলিম হৈ গৈছে। কাশ্মীৰত এইবাৰ প্ৰথমবাৰৰ কাৰণে টুৰিষ্টক এটাক কৰিছে। ইয়াৰ আগতে কেতিয়াও টুৰিষ্টক এটাক কৰা নাই। এইটো এটা জঘন্য কাণ্ড, জঘন্য সন্ত্ৰাসবাদী বোলে এনেকৈ হত্যাকাণ্ড কৰি ভাৰতবৰ্ষত যিটো পৰিস্থিতিৰ সৃষ্টি কৰিছে, সেই পৰিস্থিতিৰ বাবে সন্ত্ৰাসবাদীবিলাকক নিক্ষেপ কৰাৰ কাৰণে ভাৰত চৰকাৰে যি পৰ্যায়লৈ যাব, সেই পৰ্যায়ত কংগ্ৰেছ দলে সম্পূৰ্ণভাৱে সমৰ্থন কৰিব বুলি কৈছে। আৰু এনেকুৱা সন্ত্ৰাসবাদী মাটিৰ লগত মিহলাই দিব লাগে। আৰু এনেকুৱা সন্ত্ৰাসবাদী যি জঘন্য কাম কৰিব, তাৰ কাৰণে ময়ো কংগ্ৰেছ দলৰ হৈ গৰিহণা দিছোঁ আৰু ইয়াৰ বিৰুদ্ধে আমি কাম কৰি যাম। কিন্তু তাতকৈ ডাঙৰ কথা হৈছে, এইবাৰ সেই সন্ত্ৰাসবাদীবিলাকৰ হত্যাকাণ্ডৰ আগতে তেখেতসকলৰ প্ৰথমতে কাশ্মীৰী সন্ত্ৰাসবাদীবিলাকে আজাদ কাশ্মীৰৰ নাম লৈ হত্যাকাণ্ড বা বহুত কিবাকিবি তাতে দুষ্কাৰ্য কৰি গৈছিলে, আমি লক্ষ্য কৰিছোঁ। কিন্তু এইবাৰ প্ৰথমবাৰৰ কাৰণে তেখেতসকলে এই জঘন্য সন্ত্ৰাসবাদী কেইটাই হিন্দু মুছলিমৰ নামত হত্যাকাণ্ড সংঘটিত কৰিলে। হিন্দু মুছলিমৰ নামত কিয় হত্যাকাণ্ড সংঘটিত কৰিলে সেইটো আমি চাব লাগিব। কাৰণ হিন্দু মুছলমানৰ নামত তাহাঁতে ভাৰতবৰ্ষত এটা বিভাজনৰ সৃষ্টি আনিব খুজিছে। আৰু সেই বিভাজন যেন ভাৰতবৰ্ষত নাহে, ভাৰতবৰ্ষত হিন্দু মুছলিম সকলোৱে মিলি, সকলো জাতি ধৰ্ম নিৰ্বিশেষে মিলি এই সন্ত্ৰাসবাদীক উৎখাত কৰিবৰ কাৰণে একেলগে কাম কৰিব লাগিব। তেতিয়াহে এই সন্ত্ৰাসবাদীসকল নিক্ষেপ হ'ব। যদি হিন্দু মুছলিম বিভাজনটো আমি ভাৰতবৰ্ষত থাকিব বিচাৰোঁ, তেনেহ'লে এনেকুৱা সন্ত্ৰাসবাদীবিলাকে বাৰে বাৰে এনেকুৱা কাম কৰাৰ সুবিধা পাব। গতিকে এনেকুৱা কাম তেখেতসকলে যেন কৰিব নোৱাৰে, এই জঘন্য সন্ত্ৰাসবাদীসকলে কৰিব নোৱাৰে। তাৰ কাৰণে আমি আমাৰ হিন্দু মুছলিম শিখ খ্ৰীষ্টিয়ান সকলোৱে মিলি একেলগে কাম কৰাটো জৰুৰী হৈ পৰিছে। নিৰাপত্তাৰক্ষী তাতে কিয় নাছিলে এইটো চৰকাৰে ভালকৈ ক'ব পাৰিব। কিন্তু আমাৰ এতিয়া প্ৰধান উদ্দেশ্য এনেকুৱা সন্ত্ৰাসবাদী নিপাত যাব লাগে, আমি একেলগে কাম কৰিব লাগে। আমি ছ'চিয়েল মিডিয়াত চাইছোঁ, আমাৰ কিছুসকল হিন্দু ভাইয়ে মুছলমানৰ বিপক্ষে কৈছে আৰু কিছুমান মুছলমান ভাইয়ে হিন্দুৰ এগেইনষ্টে কৈছে, ভাৰতবৰ্ষৰ এগেইনষ্টে কৈছে। সেইটো কৰিলে দেশখনে সন্ত্ৰাসবাদী নিক্ষেপ কৰিব নোৱাৰে। সেইটো হিন্দু মুছলিমৰ বিভাজন আনিব আৰু হিন্দু মুছলিমৰ বিভাজন আনিলে সন্ত্ৰাসবাদীবিলাকে জয়ী হ'ব। কাৰণ তাহাঁতে প্ৰথমবাৰৰ কাৰণে হিন্দু মুছলিমৰ নামত এটা হত্যাকাণ্ড কৰিছে আৰু তাহাঁতৰ ইছ্যুটো এতিয়া হিন্দু মুছলিম হৈ গৈছে। গতিকে তাহাঁতৰ ইছ্যুটোৰ নামত যেতিয়া নেকি সন্ত্ৰাসবাদীয়ে কাম কৰিব গৈছে, গতিকে সেই সন্ত্ৰাসবাদীসকলক যে আমি নিক্ষেপ কৰিব খোজোঁ, আমি হিন্দু মুছলিম একলগ হ'ব লাগিব। আৰু সেই হিন্দু ভাইসকল আৰু সেই মুছলিম ভাইসকলক কওঁ যে তেখেতসকলে পৰস্পৰৰ বিদ্বেষী মন্তব্য দিয়াটোৰ পৰা বিৰত থাকিব লাগে আৰু আমি একেলগ হৈ সেই সন্ত্ৰাসবাদীসকলক নিক্ষেপ কৰাৰ কাৰণে কাম কৰিব লাগে। ভাৰত চৰকাৰক এটাই আহ্বান, এনেকুৱা সন্ত্ৰাসবাদী নিক্ষেপ কৰিব লাগে, পাকিস্তানক শেষ কৰি দিব লাগে। আৰু ভাৰত চৰকাৰে লগতে জানিব লাগে যে কাশ্মীৰত এইবাৰ প্ৰথমবাৰৰ কাৰণে টুৰিষ্টক এটাক কৰিছে। ইয়াৰ আগতে কেতিয়াও টুৰিষ্টক এটাক কৰা নাই। ভাৰত চৰকাৰৰ মই বুলি আহ্বান নহয়, এইটো আমাৰ দলৰ পৰা কৈছে যে ভাৰত চৰকাৰে পাকিস্তান আৰু এই সন্ত্ৰাসবাদীবিলাকৰ বিৰুদ্ধে যি কাম কৰিব যাব, আমি তেখেতসকলক সমৰ্থন দি যাম। আৰু তেখেতসকলে কাম কৰক, পাকিস্তানক দৰকাৰে নিক্ষেপ কৰি দিয়ক সন্ত্ৰাসবাদীবিলাকক শেষ কৰাৰ স্বাৰ্থত। গতিকে আমি ভাৰত চৰকাৰৰ লগত আছোঁ। Stay informed, stay ahead. News NE 365.